বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হৈছে আৰু মোৰ সৈতে এই মুহূৰ্তত আছে অভয়াপুৰীৰ দলীয় প্ৰাৰ্থী ভূপেন ৰায়। তেখেতে উত্তৰ অভয়াপুৰী সমষ্টিৰ পৰা 4বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে আৰু এইবাৰ তেওঁ অগপৰ পৰা বিজেপিত যোগদান কৰিলে আৰু তেওঁ দলীয় প্ৰাৰ্থী লাভ কৰিলে বিজেপিৰ তৰফৰ পৰা। কি ক'ব? মই এই কথাখিনি কৈছোঁ। মই প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকে আদি কৰি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকে আদি কৰি দুয়োটা দলৰ নেতৃবৃন্দ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে আদি কৰি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিছোঁ মোৰ প্ৰাৰ্থিত্বই দলৰ বিজয়টো নিশ্চিত কৰিব আৰু পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে প্ৰথমতে আমি তেওঁক মুখ্যমন্ত্ৰী পতাটো আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ব। দেখা গৈছে আপুনি 4টাকে তাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে অগপৰ পৰা। এইবাৰ বিজেপিত নতুনকে আহিলে আৰু নতুন যিহেতু সমষ্টি হ'ল, গতিকে আপোনাৰ কি ধৰণৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বা আপোনাৰ কাৰণে কিবা চেলেঞ্জ হ'ব নেকি? নিৰ্বাচনত কোনো ধৰণৰ চেলেঞ্জ নহয় আৰু মই অলপ আগতে কৈছোঁ, আপোনালোকে শুনিছে যে আমি 60,000ৰো বেছি ব্যৱধানত আমি বিজয়ী হ'বৰ কাৰণে অনাহাসে আমি সম্ভৱ হ'ম। আমি 60,000ৰো বেছি ভোটত আমি জিকিব পাৰিম। আপুনি কি পৰিস্থিতিত অগপ ত্যাগ কৰিব লগা হ'ল? যিহেতু জন্মলগ্নৰ পৰা আপুনি অগপৰ সৈতে জড়িত থাকিলে, গতিকে বিজেপিত যোগদান কৰাৰ আচলতে আগন্তুক দিনত বিশেষকৈ বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ অসমত হোৱাটো প্ৰথম কাম আছিল বুলি মই অনুমান কৰিছোঁ, যাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ এটা সমীকৰণ উলিয়ালে, য'ত হয়তো আমি কেইবাজনো বাছনি কৰি কিছু ব্যক্তিক সেইমতে জিকিব পৰা ব্যক্তিক সমষ্টিবিলাকত প্ৰক্ষেপ কৰিলে সি যি দলৰে নহওক কিয় তেখেতসকলক আনি এই ব্যৱস্থাটো কৰিলে তাত মোৰ দ্বিমত কৰিবলগীয়া একো নাই। আৰু সেইমতে মই ভাবোঁ যে অসম গণ পৰিষদ দল মই স্বইচ্ছাই নহয়, এটা আলোচনাৰ মাজেদি মই দল ত্যাগ কৰি বা পদত্যাগ কৰি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। বিজেপি বঙাইগাঁও জিলাত কিছু অসন্তুষ্টি বা ক্ষোভ এনেধৰণৰ কথা ব্যক্ত কৰা সামাজিক মাধ্যমতো দেখা পাইছোঁ, বিভিন্ন সময়ত প্ৰতিবাদো কৰিছে তেওঁলোকে। গতিকে এই কথাষাৰ আপুনি কিদৰে ল'ব বা তেওঁলোকক লৈ আপুনি কিদৰে আগবাঢ়ে? মই প্ৰায়বিলাকৰ যিবিলাক টিকটৰ দাবীদাৰ, বিশেষকৈ আমাৰ উজ্জ্বল কান্তি ৰায়, ইয়াৰে বঙাইগাঁও জিলা সভাপতি, ঠিক তেনেধৰণে ডাক্তৰ বৰদলৈ, হিমানী অধিকাৰী, সুকেন ৰায় আৰু সঞ্জয় ৰায়, মই সকলোকে লগ পাইছোঁ, কথা পাতিছোঁ যে দলৰ সিদ্ধান্তত প্ৰায়বিলাকে একমতত আছে আৰু মই ভাবোঁ লাহে লাহে তেখেতসকলে মোকেই সহায় কৰিব, মোৰ হৈ কাম কাজ কৰি দিব আৰু বিজয়ী হোৱাৰ কাৰণে তেওঁলোকৰ অৰিহণা থাকিব। এয়া আছিল প্ৰাক্তন বিধায়ক ভূপেন ৰায় আৰু তেখেতে অভয়াপুৰী সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু যিহেতু তেওঁ 4বাৰকৈ বিধায়ক আছিল উত্তৰ অভয়াপুৰী সমষ্টিত আৰু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ অভয়াপুৰী সমষ্টি গঠন হ'ল আৰু গঠন হোৱাৰ পিছত তেওঁ বিজেপিত যোগদান কৰে আৰু বিজেপিত যোগদান কৰি তেওঁ প্ৰাৰ্থিত্ব লাভ কৰা হৈছে আৰু তেওঁ 100% নিশ্চিত বুলি কৈছে যে তেওঁ এইবাৰ সমষ্টিটোৰ পৰা জয়যুক্ত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।